মই সবকে অনুৰোধ জনাইছো দেই মানুহখিনি বহল আজি আমি সকলোৱে পবিত্ৰ শিৱদৌলৰ প্ৰাংগণত মোৰ উপজা দিন উপলক্ষে এটা সফাই অভিযান আয়োজন কৰা গৈছে। এই ক্ষেত্ৰত আমাৰ ফেন ক্লাবৰ সদস্যসকল আজি ইয়াত আগভাগ লৈছে। পবিত্ৰ শিৱদৌলৰ প্ৰাংগণত যথেষ্ট আমি গুটকা পেকেট, আমাৰ চিপছৰ পেকেট আমি দেখা পালোঁ। এইখিনি আমি যিমান পাৰোঁ আমি অলপ সময়ৰ কাৰণে আমি চাফাই অভিযান চলালোঁ আৰু এনেদৰে আজি সমগ্ৰ চুকে কোণে বিভিন্ন ঠাইত গীৰ্জাঘৰ, মন্দিৰ, নামঘৰ, মছজিদৰ সন্মুখত যি প্লাষ্টিক আৰু লেতেৰা বস্তুখিনি আছে আমাৰ ফেন ক্লাবৰ সদস্যসকলে তাত চাফাই অভিযান চলাইছে আৰু এনেদৰে আমি সদায় ৰাইজক সেৱা কৰিবলৈ বিচাৰোঁ আৰু ৰাইজে আমাক সেৱা কৰিবলৈ সুযোগ দিয়ে, পৰামৰ্শ দিয়ে, তাৰ বাবে আমি কামনা কৰিছোঁ। আৰু আমাৰ পৰা যদি ক'ৰবাত ভৱিষ্যত ভুল হয় তেতিয়া আমাক ৰাইজে ক্ষমা কৰিব আৰু কেতিয়াও যে আমাৰ মাজত কোনো অহংকাৰ নোসোমায় তাৰ কাৰণে আমি ভগৱানৰ পৰা প্ৰাৰ্থনা কৰিছোঁ। আজি আমাৰ শিৱসাগৰৰ ৰাইজৰ প্ৰতি মই কৃতজ্ঞতা জনাবলৈ বিচাৰোঁ। যোৱা লোকসভা নিৰ্বাচনত তেওঁলোকে নিজৰ বিবেক বোধ প্ৰদান কৰিলে, এটা শিক্ষা বৰ্তমানৰ বিজেপি চৰকাৰক দিবলৈ চেষ্টা কৰিলে আৰু তেওঁলোকৰ প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিবলৈ বিচাৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। লগতে তেখেতৰ লগত মত বিনিময় কৰি পৰৱৰ্তী সময়ত কেনেদৰে আগবাঢ়িলে ভাল হ'ব, কেন্দ্ৰীয় চৰকাৰৰ লগত কি ধৰণে আলোচনা কৰিলে ভাল হ'ব, তেখেতৰ বহুমূলীয় পৰামৰ্শ ল'বলৈ আহিছোঁ।